এয়া বটদ্ৰৱা নগাঁও মহেন্দ্ৰ কন্দলী সংস্কৃত টোল। ইয়াতে জগতগুৰু শ্ৰীমন্ত শংকৰদেৱ গুৰুজনাই জীৱনৰ 12 বছৰ বয়সত তেওঁ শিক্ষা আহৰণ কৰিছিলে। আৰু এয়া চাওক খুব সুন্দৰকৈ সজাই পৰাই ৰাখিছে এই টোলখন। এতিয়া অৱশ্যে বিভিন্ন ঠাই ল'ৰা ছোৱালীবিলাক ইয়াতে পঢ়ে বুলি ওচৰৰ ভকতে জানিব দিছে। এয়া মহেন্দ্ৰ কন্দলী সংস্কৃত টোলৰ পুৰণি পাঠদানৰ চানেকি। ইয়াতে তেনেকুৱাকৈ উঠি অহা প্ৰজন্মক শিক্ষাদান দিয়ে বুলি কৈছে, জনাইছে। দেখিবলৈ পাই খুবেই ভাল লাগিলে। ইমান সুন্দৰ এটা অনুষ্ঠান আমি যে আজিও দেখিব পাইছোঁ। ইয়াৰ ঠিক ওচৰতে আছে দৌল মন্দিৰ। ইয়াত যেতিয়া ফাকুৱা উৎসৱ পাতে, দৌল উৎসৱ, এই দৌল উৎসৱ ইয়াত ধুমধামেৰে আয়োজন কৰে আৰু লক্ষ লক্ষ মানুহ ইয়াত উপস্থিত হয়। আৰু এই স্থানতেই মহাপুৰুষ শংকৰদেৱ গুৰুজনাই জীৱনৰ প্ৰথম নাটভাগ চিহ্নযাত্ৰা তেওঁ ইয়াতে প্ৰদৰ্শন কৰিছিল। সপ্ত বৈকুণ্ঠৰ পথ এই স্থানতেই আঁকিছিলে। তাৰ কাৰণে এই স্থানৰ মহিমা অতি বিৰল। অৱশ্যে ঠাইখনৰ বহু অলৌকিকতাও আছে ইয়াতে। কৈৱৰ্তকুলৰ আইগৰাকীৰ মৰা মাছ জীয়া হোৱাৰ পৰা, ইয়াত ব্ৰাহ্মণৰ মৃত সন্তান জীয়া হোৱাৰ পৰা, আৰু গুৰুজনাই সেই পুখুৰী আকৌ পুনৰ পুতি দিয়াৰ পৰা, এনেকুৱা বিভিন্ন কাহিনী আছে। আজিৰ ভিডিঅ'টো অতি কম সময়ৰ কাৰণে সেই সিমানখিনি কথা আৰু বহলাই কোৱা নহ'ল। যি কি নহওক, এই ঠাইখনৰ অতি সুন্দৰ, আৰু ইয়াত যদি পদুম ফুলবিলাক ফুলি থাকিলেহেঁতেন আৰু ভাল লাগিলেহেঁতেন। কিন্তু আমি আহোঁতে 2 এপাহি ফুলি আছে, কিন্তু ইমান নাছিলে। গতিকে যি কি নহওক, এই ঠাইখন সঁচাই বৰ মনোৰম, যি ঠাইত বৈকুণ্ঠৰ পথ মহাপুৰুষ গুৰুজনাই আঁকিছিলে। আৰু এতিয়া আমি যাম আমাৰ অসম চৰকাৰে যি নেকি ইমান সুন্দৰ এটা প্ৰকল্প আয়োজন কৰিছে, খুব সুন্দৰ। এই প্ৰকল্পৰ দিশেৰে আমি গৈ আছোঁ। আপোনালোকক অকণমান দেখুৱাবলৈ সক্ষম হ'ম, কাৰণ ভালদৰে গোটেইখিনি দেখুৱাব নিদিয়ে। এয়া আমি আহি এইটো প্ৰকল্পটো পাইছোঁ। খুব সুন্দৰ দৃশ্য, খুব সুন্দৰ। সম্পূৰ্ণ হৈ গ'লে আৰু ভাল লাগিব। এয়া ৱালবিলাক চাওকচোন, বহু আঁতৰৰ পৰা এনেকুৱাকৈ ৱালবিলাক দি থোৱা আছে। আৰু তাতে গৈ আমি ছিকিউৰিটিজনক ক'লোঁ বোলে ভিতৰত সোমাওঁ, কিন্তু সোমাব দিছে, কিন্তু ভিডিঅ' কৰিব মানে ভালদৰে নিদিয়ে। কিন্তু তথাপি অকণমান কিবা কৰি আনিছোঁ। এয়া গেট, আৰু এয়া গুৰু আসন ভাগ খুব সুন্দৰকৈ নিৰ্মাণ কৰাইছে, যাতে বাহিৰা পৰ্যটকবিলাক আহি চাই যাতে বুজি পায় অসমৰ সংস্কৃতি কি, মহাপুৰুষ শংকৰদেৱ গুৰুজনাৰ যি নেকি সপোন, বা তেওঁ কেনেকুৱা এখন সমাজ বিচাৰিছিলে, ধৰ্মৰ কেনেকুৱা ব্যৱস্থা, এই গোটেইবিলাক যাতে অন্য লোকসকলেও বুজি পায়। এয়া প্ৰকল্পত কৃষ্ণ। আজিলৈ ভিডিঅ'টো ইমানতে এৰিব লাগিব। যদি আপোনালোকে ভাল পাইছে চাব। আৰু ইয়াৰ পিছত আমি আকাশী গংগা সম্বন্ধে ভিডিঅ' এটা প্ৰস্তুত কৰি দিম। কৃষ্ণ। সকলোৱে ভালে থাকক।